হয় মিচিং জনগোষ্ঠীয় লোকসকলৰ প্ৰধান উৎসৱ হৈছে আলি আই লৃগাং আৰু আলি আই লৃগাঙক লৈ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এক উখল মাখল পৰিৱেশ আৰু মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ ১ নং জৰাগুৰিত আৰু ১ নং জৰাগুৰিত এই মুহূৰ্তত মিচিং সম্প্ৰদায়ৰ লোকসকলে অনুশীলনত ব্যস্ত হৈ পৰিছে শিল্পীসকল আৰু এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ খুব এটা সুন্দৰ পৰিৱেশ নান্দনিক পৰিৱেশ যিহেতু ১ নং জৰাগুৰি টেমেৰা যুৱ সংঘৰ উদ্যোগত আজি প্ৰতি বছৰে এই যি আলি আই লৃগাং অনুষ্ঠিত কৰি আহিছে আৰু এই মুহূৰ্তত গুম ৰাগৰ শব্দত মুখৰিত হৈছে যিহেতু অনুশীলনত ব্যস্ত হৈ আছে আৰু এই মুহূৰ্তত শেষ অনুশীলনত ব্যস্ত হৈ পৰিছে আমি নিলগে পোনপটীয়া পৰিৱেশৰ মাজলৈ নিউজ লাইভৰ দৰ্শকসকলক লৈ গৈছোঁ কথা পাতিবলৈ চেষ্টা কৰিম সেই পৰিৱেশটো দেখুৱাই থাকিম তাৰ মাজতে আমি উদ্যোক্তাসকলৰ লগত কথা পাতিম যেহেতু আলি আই লৃগাং সমাগত আপোনালোকে শেষ অনুশীলনত ব্যস্ত হৈ পৰিছে এক উখল মাখল পৰিৱেশ এবাৰ কেনেধৰণে আয়োজন কৰিছে হওক ফাগুন মানে পলাশ ফাগুন মানে পচোৱা ফাগুন মানে ফাগুনত পৃথিৱী ৰুষ্ট হয় আৰু ইয়াতে এটা লৃগাঙৰ দিনাখনৰ পৰাই বসন্তৰ আগমন ঘটে গতিকে আমি ইয়াত পৰম্পৰাগতভাৱে আজি ১১ নম্বৰ বছৰ হ'ব ইয়াতে জৰাগুৰি টেমেৰা গাঁৱৰ ৰাইজৰ সহযোগত বাংকে দিলগিতা বা গুৰু টেমেৰা উদ্যোগত আমি যৌথভাৱে ৰাইজৰ সহযোগত পৰম্পৰাগতভাৱে যিখিনি হ'ব লাগে এইখিনি হ'ব ১১ নম্বৰ বছৰত আমি প্ৰথমতে পৰম্পৰাগতভাৱে যিখিনি আমাৰ কৰিবলগীয়া আছিলে এইখিনি হ'ব কিন্তু এটা বিশেষ আমি ইয়াতে অনুষ্ঠান ৰাখিছোঁ যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটা শ্ৰদ্ধাঞ্জলি হ'ব এই গাঁৱতে আৰু ইয়াক আমি এক অসমীয়া বৃহত্তৰ জাতিগঠনৰ এক সমন্বয়ৰ বাৰ্তা দিব বিচাৰিম নিশ্চিতভাৱে আমি পুনৰ এই পৰিৱেশৰ মাজলৈ নিউজ লাইভৰ দৰ্শকসকলক লৈ গৈছোঁ ববিললি লৈ ওয়েতার দেম কাঁটা লই উসুক লাগলাম তোর দুবনে ববিললি নেতার দেম কাঁটা নই উসুক লাগলাম তোর দুবনে আই পমানাম লুসুলা কাঁটা নই ngকে আসিন দুবনে soyuman pakomang dendol kapesine kedang mang ba memang no que teratun pesinoia আমি এই পৰিৱেশটো দেখুৱাইছোঁ আৰু এগৰাকী উদ্যোক্তা আছে আমি জানিবলৈ চেষ্টা কৰিম শেষ অনুশীলনত ব্যস্ত কেনেধৰণে এইবাৰ আয়োজন কৰিছে আমি আপোনালোকৰ চেনেলৰ সকলো ৰাইজক আহ্বান জনাইছোঁ ১৮ ফেব্ৰুৱাৰী ৫ ফাগুন ১ নং জৰাগুৰি খেলপথাৰত সকলোৱে যাতে আহি আমাক যাতে আগবঢ়ায় ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে 80% কাম হৈ গৈছে 20% বাকী আছে আৰু এইখিনিও কাম আমি আমাৰ যুৱকসকলে কৰিব আমি আশাবাদী আৰু গাঁৱৰ সকলো যুৱক যুৱতী এতিয়া আহি সকলোৱে গাঁৱৰ ডেকা বুঢ়া সকলো যুৱক যুৱতী কোনো বাকী নাই কি এইবাৰ কাৰ্যসূচী আমি এনেদৰে ৰাখিছোঁ পোনপ্ৰথমে আমি ইয়াৰ মতে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ খোৱা আপোনালোকে আহিলে নিশ্চয় দেখা পাব গাহৰি মাংস আছে পৰ আপং আছে পৰ আপং ইতিমধ্যে এইবিলাক চব হৈ আছে মাত্ৰ খাবলৈ বাকী আছে গতিকে আমি আপোনালোকৰ চেনেলজনে সকলো ৰাইজক আহ্বান দিছোঁ আহক অনুষ্ঠানলৈ আৰু সকলো এনেধৰণে নাচি বাগি আনন্দত মতলীয়া হৈছে যিহেতু হেঁপাহৰ যি আলি আই লৃগাং সমাগত আলি আই লৃগাং এনেধৰণে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে